এইফালে আজি এয়া মানে আমাৰ গৰু দানা সিজোৱা হৈ গ'ল। এয়া পিছে মই সিজোৱা নাই। আৰু ইয়াত আছে হাঁহৰ দানা মানে আজি অকল ভাতহে। আৰু বতৰটো দেখিছেনে, ইমান ধুনীয়া এটা বতৰ আছিলে। তেতিয়া পৰাই ঘপককৈ বৰষুণ আহি গ'ল। গোটেই কাপোৰ কানি ইয়াতে ধুই থৈছিলোঁ, তাৰপিছত আকৌ আনি মেলি ইয়াতে মেলি দিছোঁ। আৰু ডাৱৰীয়া বতৰত এনেকুৱা জেলেক পেলেক হৈয়ে থাকে, পৰিৱেশটো ইগন'ৰ কৰিব। পিছফালখন বতৰৰ কাৰণে বহুত বেছি লেতেৰা নিচিনা আহিছে। বাকী সেয়া আৰু ইমান ধুনীয়া ৰ'দৰ বতৰ এটা, ঘপককৈ বৰষুণ দি দিলে, গম পাইছেনে বাৰু। আৰু এইফালে এইবিলাক কাপোৰ দেখিছেনে, ইয়াতো মেলি থৈ দিয়া আছে। আৰু আজি হৈছে সোমবাৰ, গতিকে মই একো নাখাওঁ বাৰু দেই, একোৱেই খোৱা নাই এতিয়ালৈকে। মামীয়ে আহিছিলে, ৰসগোল্লা আনিছিলে, ৰসগোল্লা এটা খালোঁ বাৰু দেই। শিশুৰটো যিহেতু গাখীৰৰে বস্তু, ভজা পোৰা নহয়। আৰু মই আজি পিছে মন্দিৰো যাব নোৱাৰোঁ আৰু সেৱাও কৰিব নোৱাৰোঁ। দূৰণিৰ পৰাই মহাদেৱক সেৱা জনালোঁ। আৰু পিছে একেবাৰে সন্ধিয়া লগাহে খাম। আৰু আজিৰ দিনটোত মানে আমি তেল, নহৰু, পিঁয়াজ একোৱে নাখাওঁ দেই। আৰু আপোনালোকেও চাগে বহুতে এনেদৰে পালন কৰে, হয়নে নাই বাৰু জনাবচোন। আৰু শাওণ মাহটো আমি গোটেই মাহটো মানে মাছ মাংস নাখাওঁ আৰু ভাল লাগে মানে আৰু এনেকৈ পালন কৰিলে।